A warm welcome to every viewers and welcome to today's news. From the studio, myself Rupal. Now moving on to today's news. 50 books have been released under the patronage of Sonowal Kasari Autonomous Council at Sonowal Kasari Sahitya Sabha. A historic moment of the Sonowal Kasari Sahitya Sabha. Union Minister Sarbanand Sonowal unveiled 38 books simultaneously. A total of 50 books published by the Sonowal Kasari Sahitya Sabha were released under the patronage of the Sonowal Kasari Autonomous Council to encourage the Sonowal Kasari writers on this today's session. Releasing the book, Union Minister for Shipping, Ports, Water Transport and Life Expectancy, Sarbanand Sonowal has simultaneously encouraged the new generation to unveil a large number of books. Assembly Speaker Vishwajit Temari was the guest of honor at the open meeting on the last day of the session. The Sonowal Kasari Sahitya Sabha held at Hatimura Gagan Chandra Sonowal in Dibrugarh was attended by Sonowal Kasari Autonomous Council Chief Executive Dipuranjan Makrari, Chairman of Assam Tourism Corporation Rituparna Barua, Chairman of Assam Petrochemical Limited Bikul Teka, Sonowal Kasari Sahitya Sabha subject bearers, leaders of various national community organizations, etc. তেখেতসকলৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিছে স্থানীয় ৰাইজৰ সহযোগিতাত মই তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলে আজি 50খনকৈ গ্ৰন্থ এইখন মঞ্চত আজি উন্মোচন কৰিছে গতিকে এইটো এটা উল্লেখযোগ্য সফলতা নিশ্চিতভাৱে নতুন যিসকল উঠি অহা যিবিলাক যুৱক যুৱতীও এই চিন্তা চৰ্চাত বা এই সাহিত্য চৰ্চাত তেখেতসকলে আত্মনি কৰিছে এইটো এটা উল্লেখযোগ্য অত্যন্ত উৎসাহজনক বিষয় মই তেখেতসকলৰ আগন্তুক দিনত সফলতা কামনা কৰিছোঁ আৰু এই সাহিত্য সভাই যেন বৃহত্তৰ অসমীয়া জাতিৰ মাজত সমন্বয় ভাতৃত্ববোধ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য সাহিত্য সৃষ্টি কৰে আৰু এই সাহিত্যই যাতে আগন্তুক দিনত বিশ্বৰ মানৱ সমাজৰ এটা সমন্বয় বাতাবৰণ সৃষ্টি কৰাটো উল্লেখযোগ্য অৱদান আগবঢ়ায় আৰু নতুন যিকৈ আমাৰ উঠি অহা চামটোক যাতে মানৱীয় শিক্ষাৰে শিক্ষিত কৰে আৰু তেখেতসকলকো আজি একবিংশ শতিকাত এই বিজ্ঞানৰ প্ৰযুক্তিৰ যুগত নিজক অত্যন্ত যোগ্য আৰু দক্ষ কৰি তোলাৰ ক্ষেত্ৰত যেন কঠোৰ পৰিশ্ৰমৰ আশ্ৰয় লয় সকলোৱে নিষ্ঠাৰে পৰিশ্ৰম কৰি জীৱনত নিজক একোগৰাকী শক্তিশালী ব্যক্তিত্ব সম্পন্ন নাগৰিক হিচাপে গঢ় দিয়ে আৰু তেনেধৰণে তেখেতসকলে নিজৰ জাতিক সেৱা কৰাৰ লগতে ভাৰতবৰ্ষৰ জনতাৰ মাজত সমন্বয় বাতাবৰণ যাতে সৃষ্টি কৰি যায় তেনে সাহিত্য মই তেখেতসকলৰ পৰা আশা কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস এই ক্ষেত্ৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ উল্লেখযোগ্য আগন্তুক ভূমিকা পালন কৰিব সেইটো দ্বিবাৰ্ষিক অধিৱেশন কিন্তু আজি আপোনালোকে চবেও দেখিছে যে 50খন আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উন্মোচন কৰি গৈছে আৰু মই এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিছোঁ এটা দিনত সাহিত্য সভা কনফাৰেন্সত বাকী দিনতো কিতাপ ওলাই আছে কিন্তু এই সাহিত্য সভা কনফাৰেন্সত 51খন কিতাপ একেদিনাই একে সময়ত মানে আপোনাৰ আজি উন্মোচন হোৱাটো বহুত ডাঙৰ কথা গতিকে 5 বছৰ নহওঁতে 4.5 বছৰত যিটো এটা প্ৰভাৱ ইনফ্লুৱেঞ্চ কৰিছে সাহিত্যিকবিলাকৰ ওপৰত মানে সেইটো বহুত ডাঙৰ কথা গতিকে সেই সাহিত্য যি সৃষ্টি হৈছে সেয়া অসমৰ বৃহত্তৰ এই সোণোৱাল কছাৰী জাতিটোৰ পৰিচয়টো দাঙি ধৰিব তেওঁলোকৰ ইতিহাস তেওঁলোকৰ জাতিটোৰ বিভিন্ন কলা সংস্কৃতি এইবিলাকৰ বিষয়ে মানে গোটেই দুনিয়াক বিশ্বক তেওঁলোকে সেইটোৰ দ্বাৰা জনাব পাৰিব আৰু সেই সাহিত্যই অসমৰ সাহিত্য অসমীয়া যি সাহিত্য এই সাহিত্যত বহুত এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন দিব গতিকে এইটো বহুত ডাঙৰ কথা দুইটা কাম হ'ব ইয়াত এটাতো হ'ল অসমীয়া সাহিত্যত বহুখিনি এইটো আপোনাৰ কণ্ট্ৰিবিউশ্যন হ'ব ভাণ্ডাৰটো বহুত ডাঙৰ হ'ব আৰু দ্বিতীয় কথাটো হ'ল অসমৰ যে এটা খিলঞ্জীয়া জনগোষ্ঠী এই বৃহৎ ডাঙৰ এটা জনগোষ্ঠী সোণোৱাল কছাৰী তেওঁলোকৰ ইতিহাস তেওঁলোকৰ জাতিৰ বিষয়ে সবে এতিয়া সহজভাৱে জানিব পাৰিব Bureau Report, News Now 24/7.
54th festival is celebrated at the historic Astavujati Barbheti in Malupathar. 254th festival is celebrated at the historic Astavujti Barbheti in Malupathar, which is located about 8 km from Jorhat city. From Saria to Dhubari, a kind of festive atmosphere was created across the city on the occasion of the festival held in the presence of devotees of the Mayamara community. The festival is celebrated with a day-long program. শ্ৰী অষ্টমদেৱৰ উপচৰণখন উৎসৱৰ আজি পবিত্ৰক্ষণত আমি অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত বাকী আজি 254 সংখ্যক নলগা উৎসৱৰ এই পবিত্ৰক্ষণত আজি পুৱাৰে পৰা লানি নিচিগা ভিৰ ভক্তসকলৰ লানি নিচিগা ভিৰ ইয়াত হৈছে আৰু এতিয়ালৈকে আমি প্ৰায় 2 লাখ অধিক ভক্ত ইয়াত আহি উপস্থিত হৈছে। অসমৰ 17খন ডিষ্ট্ৰিক্টত বিয়পি থকা মায়ামাৰা সমাজখনৰ সকলো ভক্তপ্ৰাণ ৰাইজে গায়ন সহ আহি ইয়াত নলগা উৎসৱত উদযাপন কৰিছেহি আৰু ভাবিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত থকা মায়ামাৰা সমাজখনত ঐক্য সংগতি আৰু সমন্বয়ৰ প্ৰতীক হিচাপে তেখেতসকলে আহি ইয়াতে সমবেত হৈছেহি আৰু ভৱিষ্যতৰ কাৰণেও আমাৰ অনাগত দিনবিলাকত এই নলগা উৎসৱৰ আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা নিৰ্বিশেষে সকলো ৰাইজে ইয়াত আহি এই উৎসৱত সহযোগ কৰে। A report by Pranab Senshua from Jorhat News Now. 73rd NCC Day celebration was organized by 9 Assam Battalion NCC and 64 Assam Girls Battalion NCC under the aegis of NCC Group Jorhat. National Cadet Corps is a premier youth organization in India who celebrated its 73rd anniversary on 28 November 2021. This year, the cadets of 9 Assam Battalion NCC of Jorhat and 64 Assam Girls Battalion NCC under the aegis of NCC Group Jorhat celebrated NCC Day by organizing blood donation camp on 28 November 2021 at JB College in collaboration with Government Medical College, Indian Red Cross Society, Jorhat. More than 40 units of blood was donated by NCC cadets, officers and staff of the NCC battalion. Brigadier Rajiv Kapoor, Sena Medal Group Commander, NCC Group inaugurated the blood donation camp in the presence of Col A.S. Kahlon. Commanding Officer 9 Battalion NCC, officers, Associate NCC Officer, PI staff and 40 cadets of various colleges of Jorhat district. Apart from above activity, cultural programs and educational debates was organized to celebrate the NCC Day in a befitting manner. NCC Day, Raising Day, and on this occasion we have organized a blood donation camp by our battalions of the Jorhat NCC group, and around 90 cadets plus have gathered here today. This activity has been going on for the last couple of days, and earlier also we have been organizing blood donation camps. This is part of that same effort to increase the blood donation and other social activities, social and community development activities in the Jorhat region. And as you are aware, NCC is the premier youth organization in the world, the biggest uniformed youth organization in the world, and the aim is to develop social spirit, a sense of leadership among the youth, to develop them and groom them as future leaders of this country, and to lead this country in the future, and to build camaraderie and a sense of adventure and spirit and social mindedness among the youth of this country. So as part of this same aim, one of these activities which we have organized today of the 73rd Raising Day of NCC is the blood donation camp. And we are very proud of the youth over here from Jorhat
who have gathered here over the last couple of days for the various blood donation camps and also today. Thank you so much. Thank you, sir. A report by Srimati Madhav Parwa from Jorhat News Now 24/7. 15th biannual session was organized by Jorhat Writers Association at Jorhat Press Club. On 27th and 28th November 2021, 15th biannual session of Jorhat Writers Association was held at Jorhat Press Club. The session was conducted by a courtier of Jorhat Writers Association, Usha Bora, inaugurated by working courtier of Assam Writer Association, Mamani Gogoi Borwa. The introductory card was inaugurated by an eminent writer cum researcher, Girish Barwa, and the biography was introduced by eminent reciter and government pension achiever, Santisaya Saikya. Eminent administrative officer Indrajit Kumar Barwa was honored as an ecstatic person in the session. যোৰহাট লেখিকা সংস্থাৰ আজি পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আজি মুকলি সভা অনুষ্ঠিত হৈছে। 1977 চনতে প্ৰতিষ্ঠা লাভ কৰা যোৰহাট লেখিকা সংস্থাই আহি এয়া 44 বছৰত ভৰি দিছেহি। যোৰহাট লেখিকা সংস্থা মানে সাহিত্যৰ অনুষ্ঠান, সাহিত্যৰ মালা গাঁথে কলমৰে। এই সাহিত্য অনুষ্ঠানত প্ৰতিগৰাকী সদস্যাই একো এগৰাকী সাহিত্যৰ ভঁৰাল। সাহিত্যৰ জৰিয়তে, কলমৰ জৰিয়তে সাহিত্যৰ বীজ সিঁচি যায় প্ৰান্তৰে প্ৰান্তৰে। আজিও এই লেখিকাসকলৰে 5খনকৈ গ্ৰন্থ উন্মোচন হ'ব ইয়াত। বিশিষ্ট এজন যোৰহাটৰ বিশিষ্ট ব্যক্তিক আজি সম্বৰ্ধনা জনোৱা হ'ব। আৰু ইয়াৰ পূৰ্বেও 2018 চনৰ পৰা বৰ্তমানলৈকে 13গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাই আহিছোঁ। যোৰহাটৰ বিশিষ্ট ব্যক্তি সময়ে সময়ে সম্বৰ্ধনা জনাই আহিছোঁ আৰু তেখেতসকলৰ পৰা আমি অনুপ্ৰেৰণা লাভ কৰিছোঁ। ইয়াৰ উপৰিও আমি প্ৰত্যেকটো দিৱস, নাৰী দিৱস হওক, ৰাভা দিৱস হওক, শিল্পী দিৱস হওক, প্ৰত্যেকটো দিৱসতে আমি উদযাপন কৰি আহিছোঁ। যদিও কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমাৰ কিছু স্থবিৰ হৈ গৈছিলোঁ, তথাপিও আমি হোৱাটছআপ যোগে এই অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰি আহিছিলোঁ। যিহেতু আমাৰ উদ্দেশ্য আছিলে যে আমাৰ কলম কেতিয়াও স্থবিৰ হ'ব নোৱাৰে। সেই উদ্দেশ্য আগত ৰাখিয়ে আমি প্ৰতিগৰাকী সদস্যা বাই ভনী ৰূপে থাকি আমি অনুষ্ঠান সফল কৰি আহিছোঁ। আজিও সেইদৰে আমাৰ বিশিষ্ট ব্যক্তিসকলে আজি সভাকক্ষত উপস্থিত আছে। আমিও এই অনুষ্ঠানটি সফল কামনা কৰি আগবাঢ়িছোঁ, যাতে আমাৰ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয় আৰু ভৱিষ্যতে আমি আৰু নতুন নতুন কাম কৰি যাব পাৰোঁ। ধন্যবাদ। Bureau Report News Now 24/7. Mahavir Lasa Divas was commemorated under the initiative of Taya Home Yuva Parishad and the conscious citizen of Jorhat. Near the Ark of Sargadev Kamaleshwar Sinha of Jorhat city, Mahavir Lasa Divas was commemorated under the initiative of Taya Home Yuva Parishad and the conscious citizen of Jorhat. In the morning, they hoisted the flag by the hands of the President of Jorhat District, Taipa. The program was attended by former Speaker of Assam Legislative Assembly and MLA of Jorhat, Hitendranath Goswami, District Commissioner of Jorhat, Ashok Kumar Burman, Additional Deputy Commissioner of Jorhat, Mancha Satyajit Setia, and the Joint Director of Health Department, Jorhat, Dr. Amrit Saikya. আজি সন্মিত লাচিত আমাৰ যোৰহাট জিলা সমিতি আমাৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত আমি লাচিত বৰফুকনক আজি ধৰক আমি উদযাপন কৰিবলৈ লৈছোঁ। কৰিবলৈ যাওঁতে ধৰক আমাৰ বিশেষ আমাৰ কাৰ্যসূচী নাই, আমি বিশেষ অকণমান কামত আমাৰ জড়িত হৈ আছিলোঁ। সেইকাৰণে আমি ইমানটা সময় নাপালোঁ। আমি এদিনৰ ভিতৰতে কাৰ্যসূচী ল'বলগীয়া হ'ল। আমাৰ ধৰক আবেলি আমাৰ চাকি বন্তি জ্বলোৱা হৈছে, এতিয়া আমাৰ ধৰক পতাকা উত্তোলন হ'ল আৰু আমি পুষ্পাঞ্জলি হ'ল আৰু বিশেষ আমাৰ কাৰ্যসূচী নাই।
62 খ্ৰীষ্টাব্দৰ আজি 24 নৱেম্বৰৰ দিনটোতে আমাৰ অসমৰ তথা আহোমৰ যিজন ৰজাই মোগলৰ পৰা আমাৰ অসমখনক ৰক্ষা কৰিছিল আৰু তেওঁ যিজন সেনাপতি পাতি নেতৃত্ব দিছিল তেওঁ হৈছে লাচিত বৰফুকন ডাঙৰীয়া। আজি এই 24 নৱেম্বৰ দিনটোতে তেওঁ জন্ম হৈছিল। সেয়েহে অসম চৰকাৰ তথা অসমৰ সমূহ ৰাইজে আজি এই 24 নৱেম্বৰ দিনটোত আমি মহাবীৰ লাচিত বৰফুকন ডাঙৰীয়াৰ দিৱস হিচাপে পালন কৰোঁ আৰু আমিও টাই আহোম যুৱ পৰিষদ যোৰহাট জিলা সমিতিয়ে আমি ইয়াতে আমাৰ আহোমৰ শেষ ৰাজধানী যোৰহাট যদিও য'ত ৰাজকাৰেং আছিল সেই ৰাজকাৰেঙতে আজি বৰ্তমান চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া কাৰ্যালয়ৰ সঞ্চালকৰ এই কাৰ্যালয়ৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। আজি কাৰ্যসূচী হিচাপে আমাৰ প্ৰথম পতাকা উত্তোলন, তাৰ পাছত 2 নম্বৰ কাৰ্যসূচী আছিল আমাৰ তেখেতৰ প্ৰতিমূৰ্তিত তথা প্ৰতিচ্ছবিত আমি পুষ্পাঞ্জলি আৰু পাছৰ সময়ত বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আমাৰ যোৰহাটৰ বিশিষ্ট ব্যক্তিসকলক ইয়াত উপস্থিত কৰাই তেখেতসকলৰ জৰিয়তে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে তেখেতক স্মৰণ কৰা আমাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী দিনজোৰাকৈ থাকিব। গতিকে আমি আশা ৰাখিম আমাৰ লগতে যোৰহাটবাসী ৰাইজে সকলোৱে সহযোগিতাৰে এই অনুষ্ঠানভাগী যাতে সাফল্যমণ্ডিত হয় আৰু ভৱিষ্যতে এই ৰাজকাৰেঙৰ থকা এই জেগাটুকুৰা যাতে উদ্ভাসিত হয়। আজি তাৰিখত আমাৰ অসমৰ সৰু সৰু ল'ৰা ছোৱালীবোৰো যাতে জানে, জাগি উঠে, কিতাপ সকলো কিতাপতে যাতে স্থান পায় যোৰহাটৰ শেষ ৰাজধানী এই য'ত ৰাজকাৰেঙৰ অৱস্থিত আছিল। মংডুং চুং খাম পে অংলে মংডুং চুং খাম পে অংলে মংডুং চুং খাম পে অংলে। Bureau Report, News Now 24/7. Novel The Mystery of the Secret Room, written by a student of 7th Standard Sirin Sultana, was launched at Planetarium. Sirin Sultana, student of 7th Standard who belongs from Don Bosco Bakchung Jorhat, has written a novel titled as The Mystery of the Secret Room. The book has been launched at Jorhat Planetarium. She wrote the book when she was in class 6 during COVID lockdown. Brilliant girl, Sirin Sultana got a full support from her family, and she was first inspired by her late grandfather, her aunt and her sister to write the novel. ছোৱালীজনী আজি কনফাৰেঞ্চত এডমিশ্যন হৈছে দ্য মিষ্টাৰী অফ দ্য চিক্ৰেট ৰুম। তাই ক্লাছ 6ত শিকিছিলে, কিন্তু এতিয়া তাই সদ্যহতে বাক্সিং ডন বস্কো ক্লাছ 7ৰ ছোৱালী। তাই সেই কৰোণাৰ সময়খিনিতে লিখিছিলে, তাৰপিছতে উন্মোচন কৰিব নগ'লে পৰিস্থিতিৰ কাৰণে। তাৰপিছত এতিয়া সেই ঠিক কৰি প্লেনেটাৰিয়ামতে উন্মোচন কৰা সেই গ্ৰন্থখিনি। আৰু তাই পঢ়া শুনা কৰি ভাল পায়, হেৰি পটাৰো পঢ়ে বা অন্যান্য গ্ৰন্থও পঢ়া শুনা কৰে। তাই লিখিলে সেই আমি সদায় অনুপ্ৰেৰণা যোগাই আছোঁ তাই মানে ককাকো এজন ৰামভঞ্জী ৰাইজে তেখেত এতিয়া নাই, 2 বছৰ হৈছে ঢুকুৱা। তেখেত আমাৰ পৰিয়াল, মোৰ ভণ্টি আৰু আমাৰ ঘৰখন সকলোৱে তাইক মানে যোগাই থাকোঁ অনুপ্ৰেৰণা আৰু কওঁ যে তাইক ভৱিষ্যতেও লিখি থাকক, তাই যি মনলৈ আহে তেনেকৈ লিখি থাকক, আমি সদায় তাইক সহায় কৰিম বুলি সেই তেনেকৈ আৰু ভাবিছোঁ। I'm Shirin Sultana. I'm of class 7 and I'm here to inaugurate my book, The Mystery of the Secret Room. So I was inspired to write this book by my aunt, who first sparked the idea of writing a book, and my grandfather, who was also a writer, and my sister, because she is my real inspiration. A report by Srimanta Madhav Borwa from Jorhat News Now. Well, viewers, this is the end of today's news. Thank you. Traveler ICU ambulance with ventilator, defibrillator, oxygen monitor, etc. Our contact number is 700-21-573-85. We are always ready for help to your family.